ইপিনে মেঘালয়ৰ এই কয়লা খনিত শ্ৰমিকৰ মৃত্যুক লৈ বিধায়ক অখিল গগৈয়ে শোক প্ৰকাশ কৰিছে। শ্ৰমিকৰ মৃতদেহ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰো তেওঁ তৎকালীনভাৱে আহ্বান জনাইছে চৰকাৰক। মৃত শ্ৰমিকৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈকো দাবী উত্থাপন কৰিছে অখিল গগৈয়ে। বহিৰাজ্যত অসমৰ শ্ৰমিকৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ উদ্ধৃতি দি অখিল গগৈৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে কৈছিল বিগত সময়ত বহিৰাজ্যত কৰ্মৰত 162 জন শ্ৰমিকে মৃত্যুবৰণ কৰিছে। এয়াই অসমৰ নিবনুৱা সমস্যাৰ প্ৰকৃত ছবি। অসমৰ শ্ৰমিকসকলৰ প্ৰতি বিজেপি চৰকাৰৰ কোনো দায়বদ্ধতা নাই, তাকেই যেন প্ৰমাণ কৰিছে এই ঘটনাটোৱে। এনেদৰেই চৰকাৰৰ বিৰুদ্ধেও সৰব হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বহিৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰিবৰ কাৰণে পুনৰবাৰ দাবী উত্থাপন কৰিছে অখিল গগৈয়ে। পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ লগতে এখন বিশেষ আইন আনি তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী তুলিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অতি দুঃখজনক। আমি এই ঘটনাটোৰ ৰাইজৰ দলৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। আমি শোকসন্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে চৰকাৰে অনতি বিলম্বে অলপো দেৰি নকৰাকৈ চৰকাৰে কয়লা খনিৰ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে, বাকী যিসকল ৰৈ আছে, আৰু মৃতকৰ পৰিয়ালবিলাক মৃতকসকলক অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰত্যেকটো মৃতকৰ পৰিয়ালক অতি কমেও 20 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। এই দাবী আমি উত্থাপন কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আজি কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা কিছুদিনৰ ভিতৰত অসমৰ যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ যোৱা কিছুদিনত 6 মাহ নে এবছৰৰ ভিতৰত 162 জন যুৱক যুৱতীয়ে মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে সেইদিনা যেতিয়া 4জন আমাৰ মিচিং যুৱক যেতিয়া একেটা ৰুমতে মৃত্যু ঘটিছিলে, সেইদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে অস্পষ্ট ভাষাৰে কৈছে যে যোৱা সময়খিনিত অসমৰ 162 জন বহিৰাজ্যত কৰ্মৰত শ্ৰমিকে যোৱা সময়খিনিত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তাৰমানে এইটোকে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ দিনত অসমৰ যুৱক যুৱতীসকলে অসমত কাম পোৱা নাই। তেওঁলোকে বহিৰাজ্যত কোনোবাই হাজিৰা কৰিবলৈ গৈছে, কোনোবাই ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে, কোনোবাই হোটেলত কাম কৰিবলৈ গৈছে, কোনোবাই সাগৰত মাছ মাৰিবলৈ গৈছে, আৰু এনেকৈ মাছ মাৰিবলৈ যাওঁতে বা কিবা এনেকুৱা কাম কৰিবলৈ যাওঁতে অনাহকতে এই মানুহবিলাক অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এইটোৱে আচলতে অসমৰ নিবনুৱা সমস্যাৰ প্ৰকৃত ৰূপটো দেখুৱাই দিছে। আৰু অসমৰ মানুহৰ প্ৰতি যে বিজেপি চৰকাৰখনৰ কোনো দায়বদ্ধতা নাই, সেইটোকে প্ৰতিপন্ন কৰিছে। বহিৰাজ্যত কৰ্মৰত প্ৰত্যেকজন নাগৰিকৰ কাৰণে তেওঁলোকৰ সুৰক্ষা, তেওঁলোকৰ ছিকিউৰিটি, তেওঁলোকৰ নিৰাপত্তা, তেওঁলোকে যদি কিবা অসুবিধা হয় তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা, এই আটাইবিলাকৰ কাৰণে প্ৰত্যেকজন বহিৰাজ্যত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীক অসম চৰকাৰে ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। এখন আইন আনি বহিৰাজ্যত কাম কৰি থকা শ্ৰমিকসকলৰ নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিবৰ কাৰণে এখন নতুন আইন আনিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।